অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকে ধৰি নতুন দলসমূহৰ মাক বাপেক হৈছে কংগ্ৰেছ আৰু AIUDF। AJP আৰু ৰাইজৰ দল মাজত মিত্ৰতা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ। একেলগে হওক বা বেলেগ বেলেগ থাকক, এই নতুন ৰাজনৈতিক দলসমূহে কংগ্ৰেছ আৰু AIUDFৰ ঔৰসত জন্ম লাভ কৰিছে। ইয়াৰ নতুনত্ব একো নাই বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰী বৰাৰ মতে আৰু বহু দল কংগ্ৰেছ আৰু AIUDFৰ গৰ্ভতে আছে, জন্ম দিবলৈ এতিয়াও বাকী। মাক বাপেকটো এই দলবিলাকৰ একেই, তো দেখাত বেলেগ বেলেগ হ'লেও গতিকে তাত দেখাত আঁতৰি থকা এইবিলাকৰ কোনো পাৰ্থক্য নাই। কোনো চৌকল আঞ্চলিক দল আমাৰ কাৰণে প্ৰত্যাহ্বান নহয়, কাৰণ অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ এক ইতিহাস আছে। হয়, যোৱা সময়ছোৱাত ৰাইজে আমাক বেয়া পাইছে, কিন্তু আমি দলটোক নতুন ৰূপত সজাই পৰাই তুলিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ আৰু পূৰ্বৰ যি ভুল ভ্ৰান্তি হৈছিল তাৰ কাৰণে ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। ইটোৰ পিছত সিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। দলটোতো চৰিত্ৰ সেইটো, কাৰণ তেওঁৰ দলৰ জন্মলগ্নৰ ইতিহাস কোনে নাজানে। IMDT বাতিলৰ পিছতেই বদৰুদ্দিন আজমলে জন্ম দিছিল AIUDFৰ। তৰুণ গগৈ ডাঙৰীয়াই বদৰুদ্দিন বুলি কৈছিল। দুয়োটা দলৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল। নীতি আদৰ্শৰ বিলাক পাৰ্থক্য কাৰো চকুত ধৰা নপৰে। গতিকে এই দুয়োটা দলে ছদ্মবেশী কিছু দল এতিয়া জন্ম দিব ধৰিছে। মইতো কৈছোৱেই যে যিবোৰ দল এতিয়া জন্ম হ'ব ধৰিছে মাক দেউতাক AIUDF আৰু কংগ্ৰেছ।